So these problems are from page number 27 and 28. So we will discuss some problems. আৰু যিকেইটা মই হোমৱৰ্ক বুলি কওঁ সেইকেইটা ভিডিঅ' কেইটা পজ কৰিবা আৰু এনচাৰ কেইটা কমেণ্ট বক্সত পেষ্ট কৰি দিবা, মানে কমেণ্ট বক্সত লিখি দিলে হ'ল। চ' লেটছ ষ্টাৰ্ট। কি কি প্ৰব্লেম আছে চাই যাওঁ আৰু যিকেইটা কৰাই যাওঁ তোমালোকে কপিত লিখি যাবা, ঠিক আছে। চ' এইটো হ'ল আমাৰ ফাৰ্ষ্ট কুৱেশ্যন। ইয়াত আছে the base and height of a triangle are 10 cm and 5 cm. Find area. Length base দিয়া আছে আৰু height দিয়া আছে, area উলিয়াব লাগে triangular, ঠিক আছে। সো আমি কি কৰিম, the base and height of a triangle are 10 cm and 5 cm. মানে কি কি দিয়া আছে লিখিব লাগিব। কি কি দিয়া আছে, base মানে b দিয়া আছে 10 cm হয়, আৰু হাইট দিয়া আছে h 5 cm। ইমানখিনিলৈকে ক্লিয়াৰ। তাৰপিছত আমি কি উলিয়াব লাগে, এৰিয়া হয়। এতিয়া ট্ৰাইংগুলাৰ এৰিয়া কিমান, হাফ ইনটু বি ইনটু এইচ, গতিকে হাফ বি জেগাত বেছ 10 আৰু হাইট 5। এইটো কৰিলে এইটো 5 হ'ব, এনচাৰ হ'ব 25। আৰু এৰিয়াৰ ইউনিট চেণ্টিমিটাৰ স্কুৱেৰ, বিকজ ইয়াত চেণ্টিমিটাৰ আছে, চ' এইটো চেণ্টিমিটাৰ স্কুৱেৰ, ঠিক আছে। এইটো হ'ল আমাৰ ফাৰ্ষ্ট কুৱেশ্যন। চ' লেটছ মুভ টু দ্য ছেকেণ্ড কুৱেশ্যন। হিয়াৰ ইট ইজ গিভেন এ কিউব হেজ এ ছাইড অফ 4 cm, ফাইণ্ড ইটছ ভলিউম। ভলিউমটো উলিয়াব লাগে, ছাইড দিয়া আছে। চ' আমি কি জানো, ছাইড কিউবৰ ছাইড কিমান দিয়া আছে, 4 cm। therefore ভলিউমৰ ফৰ্মুলা কি আছিলে কিউবৰ, a কিউব। ইয়াত a কিমান, 4 কিউব। 4 কিউব কৰিলে কিমান হয় জানানে, 64। 4 কিউব মানে এইটো হয় 4 × 4 × 4, এইটো হয়, এইটো হ'লে 64। আৰু ভলিউমৰ ইউনিট কিউবত আহে, চেণ্টিমিটাৰ কিউব। এইটো হ'ল এনচাৰ, ঠিক আছে। চ' এইটো আমাৰ ছেকেণ্ড কুৱেশ্যনটো কমপ্লিট হ'ল। নাও মুভ টু দ্য থাৰ্ড কুৱেশ্যন। ইয়াত দিয়া আছে এন অবজেক্ট হেজ এ মাছ অফ 100 গ্ৰাম। কি কি দিয়া আছে ফাৰ্ষ্ট লিখি ল'বা। মাছ দিয়া আছে 100 গ্ৰাম, ভলিউম দিয়া আছে কিমান, 20 cm কিউব। কিউবিক চেণ্টিমিটাৰ মানে চেণ্টিমিটাৰ কিউব। হোৱাট ইজ ইটছ ডেনচিটি। ডেনচিটি ফৰ্মুলা কি জানো আমি, মাছ ডিভাইডেড বাই ভলিউম। এতিয়া মাছ কিমান দিয়া আছে, 100 গ্ৰাম আৰু ভলিউম 20। চ' ইয়াৰ পৰা কৰিলে কিমান হ'ব, এইটো 0 0 কেঞ্চেল, এইটো 5। therefore ডেনচিটি কিমান আহিল, 5 আহিল। ডেনচিটি আহিল 5। আৰু ইউনিট, ডেনচিটিৰ ইউনিট কি, ইয়াত ওপৰত গ্ৰাম আহিব আৰু তলত পাৰ চেণ্টিমিটাৰ কিউব। এইটো হ'ল এনচাৰটো। নাও let's move to the next question. Here it is given কি দিয়া আছে ফাৰ্ষ্ট লিখি ল'বা। মাছ দিয়া আছে 40,000 কেজি, ভলিউম দিয়া আছে 5 কিউবিক মিটাৰ মানে মিটাৰ কিউব। therefore ডেনচিটি উলিয়াব লাগে। ডেনচিটি উলিয়াই দিয়া m/v কিমান হয়, দিছ ইজ ফৰ ইয়ৰ হোমৱৰ্ক। এনচাৰ যিমান হয় ইউ হেভ টু কমেণ্ট ডাউন ইন দ্য কমেণ্ট বক্স, ঠিক আছে। যিমান এনচাৰ আহে কমেণ্টত পোষ্ট কৰিব লাগিব, দিছ ইজ ফৰ ইয়ৰ হোমৱৰ্ক। চ' ভিডিঅ'টো প'ষ্ট কৰি কুৱেশ্যনটো চাই ল'বা, বা তোমালোকৰ পেজ নাম্বাৰ 27 যে কৈছিলোঁ সেইটোতে আছে কিতাপৰ। নাও লেটছ মুভ টু দ্য নেক্সট কুৱেশ্যন। এইটো ছেইম কুৱেশ্যন হয়। ইয়াত দিয়া আছে ভলিউম দিয়া আছে 3 মিটাৰ কিউব, ডেনচিটি দিয়া আছে 6,000 কেজি পাৰ মিটাৰ কিউব হয়। এতিয়া উলিয়াব লাগে মাছ কিমান লাগে। এতিয়া আমি কি জানো, ডেনচিটি ফৰ্মুলা কি, মাছ বাই ভলিউম। ইয়াৰ পৰা কৰিলে মাছ হ'ব, এইটো তলত আহিব d × v, m কৰিলে d × v আহিব। ইয়াৰ পৰা হ'লে ডেনচিটি আছে 6,000
হয় ইনটু ভলিউম কিমান আছে 3 এটো কৰিলে কিমান আহিব মাস ইকুয়াল টু 6000 into 3 equal to 18,000 और master unit kg it will have fifth question or answer. Now let's move to the next question. It is a easy question hai yat ki dia ase first level ebo a water tank measures 2 meter 4 meter 5 meter what mass of water can it contain density dia ase etia first ami volume to le lebo lebo volume kiman hobo 2 into dia ase upot 4 into 5 mane to 8 5 40 hobo meter cube volume ahil 40 aru density dia ase yat tumar kiman hobo mass আছে mass উলিয়াব লাগে density দিয়া আছে 1000 হয় এট ভলিউম আছে 40 density আছে 1000 এতিয়া মাক কি লাগে mass therefore mass কিমান হয় আগৰ ফৰ্মুলাটো উলিয়াইছিলো ভলিউম ইনটু density ভলিউম আছিল আমাৰ কিমান 40 density 1000 therefore এটো কৰিলে 40000 হ'ব mass unit kg হয় easy question. Now move to the next question. Same question hai video to pause kariba and you have to comment the answer. Okay, this is for your homework, this is also for your homework. Okay, now move to the next question. Here what is given density of air is density dia ase d 1.3 kg per meter cube what mass is contained in a room mass kiman hoy hetu uliaba lage measuring iman to etu hol volume 2.5 into 4 etu volume 2.5 into 4 into 10 therefore volume kiman 2.5 into 4 into 10 etu koile kiman hobo 2.5 into 10 koile 25 2.5 আছে point আছে আৰু 10 আছে koile 25 into 4 equal to 100. Okay, so volume আছে 100 আৰু density আছে 1.3. now you have to find mass equal to volume into density volume আছে 100 density 1.3 okay now etu koile kiman hobo 13 aru 0 eta thakiba last eta 0 pointer karone kata gol tar bisot 13 into 10 130 mass unit kg. Okay, this is the answer of 9 question. Now move to the next one. First read the question. Here a stone of mass 30 gram is placed in a measuring cylinder containing some water. The reading of the water level increases from iman to iman. What is the density of the stone? Mane ki koise eta etu mane eta water ase yat hoy tesot ki koise eta yat stone di dise etu yat di dise tia tar pisot the reading of the water level increases from initially at 50 asile stone to di dia pisot 60 hoy gol mane difference ki mane hil 10 10 to whole volume stone to volume hoy mane etu stone to di dia pisot 10 increase hoy gol yar volume to therefore volume of stone 10 centimeter cube. এতিয়া আমি question to solve কৰিম চাবা আমি কি দিয়া আছে এটো ফার্স্ট লিখা stone of mass দিয়া আছে 30 গ্রাম আৰু ভলিউম কিমান বুলি কৈছিলো 60 minus 50 equal to 10 centimeter cube.
মাছ পালো 30 ভলিউম পালো 10 ওকে নাও ডেন্সিটি উলিয়াব লাগে ডেন্সিটি ইকুৱেল টু মাছ বাই ভলিউম মাছ আছে 30 ভলিউম 10 ইকুৱেল টু 3 unit of 3 gram per centimeter cube. This is the density. Okay, so this is the answer of 10th question. Now move to the next one. It is here there is a block of wood of mass 12 kg floats in water. The volume of wood iman there is find the density. This is also for your homework. Mass there is and volume there is find density. Density equal to mass divided by volume. Therefore this is for your homework. You have to comment the answer in the comment section. Okay, so now move to the next question. Now move to the next question. This is also for your homework. Here side there is 5 cm. Therefore volume hobo a cube 5 cube koriba taisot unit hobo centimeter cube eneke volume ulabo then mass dia ase 87.5 therefore density uliya dile hol density kiman hobo mass divided by volume okay so you have to comment the answer in the comment section okay so today's class is up to this jiman keta kolu homework you have to comment the answer okay thank you